আৰু এই মুহূৰ্তত ব্ৰেকিং নিউজ জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিন হৈছে নাকচ জামিন আবেদন নাকচ হৈছে অমৃত প্ৰভা মহন্তৰ জামিন আবেদন নাকচ কৰিছে আদালতে জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিন নাকচ হৈছে 2 দেহৰক্ষী পৰেশ বৈশ্য নন্দেশ্বৰ বৰাৰো জামিন নাকচ হৈছে জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিন নাকচ কৰিছে আদালতে আজি শুনানিৰ দিন আছিল আৰু আদালতৰ ৰায় এই মুহূৰ্তত আমি সংযুক্ত হৈছো ফোনযোগে আমাৰ সাংবাদিক বিৰেঞ্চি ডেকাৰ হৈতে বিৰেঞ্চি এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰটো এইটো যে আচলতে সকলোৱে আজি দিনটোত বাচ্চাই আছিল যে কি হ'ব তেওঁলোকৰ জামিন আবেদন আৰু এই মুহূৰ্তত এটা ৰায় আহিছে যে অমিত প্ৰভা মহন্ত অন্যতম যিগৰাকী অভিযুক্ত জুবিন হত্যাৰ অমিত প্ৰভা মহন্ত আৰু জুবিন গাৰ্গক যি ধৰণে আচলতে বিশ্বাসঘাতকতা কৰিছিল লগত থাকি 2 দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিন নাকচ কৰা আৰু তেওঁলোকৰ বিৰুদ্ধে আচলতে চৰকাৰী পক্ষই ষ্ট্ৰং আচলতে ৰিজন দিয়া হৈছিল যে যি কেইগৰাকী ব্যক্তিক জুবিন গাৰ্গৰ সুৰক্ষাৰ বাবে আচলতে ৰখা হৈছিল জুবিন গাৰ্গে যি কেইগৰাকী ব্যক্তিক চকুমুদি বিশ্বাস কৰিছিল কেইগৰাকী ব্যক্তিয়ে যি ধৰণে বিশ্বাস অৰ্থাৎ জামিন 3 জনৰে নাকচ হৈছে আমি পুনৰবাৰ আমাৰ দৰ্শকক জনাম বিৰেঞ্চি আপুনি সংযুক্ত হৈ থাকিব জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিন নাকচ হৈছে অমৃত প্ৰভা মহন্তৰ জামিন আবেদন নাকচ হৈছে খুব ষ্ট্ৰং কিছু তাত যুক্তি দেখুৱাইছে এছআইটিৰ ফালৰ পৰা আৰু অমৃত প্ৰভা মহন্তৰ জামিন আবেদন নাকচ হৈছে জুবিন হত্যা গোচৰৰ 3 অভিযুক্তৰ জামিন নাকচ হৈছে অৰ্থাৎ আন দুগৰাকী হৈছে দুগৰাকী পিএছঅ নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য এই 3 গৰাকীৰে জামিন নাকচ হৈছে ইয়াৰ পূৰ্বে সামগানু মহন্তই জামিন আবেদন কৰি প্ৰত্যাহাৰ কৰিছিলে কিছু গোচৰৰ উন্নীতকৰণ সমান্তৰালকৈ আন কিছু ব্যক্তিগত কাৰণ কিছু দেখুৱাই জামিন আবেদন উঠাই লৈছিলে আবেদন প্ৰত্যাহাৰ কৰিছিলে একেধৰণে যি জুবিন গাৰ্গৰ ভাতৃ সন্দীপন গাৰ্গেও এই গোটেই গোচৰটো জামিন আবেদন কৰি উঠাই লৈছিলে কিন্তু তাৰ পিছত আজি যেহেতু কেইবাখনো আবেদনৰ শুনানি লৈছে আদালতে প্ৰথম খবৰটো আমাৰ দৰ্শকক আমি জনাম যে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত কেইগৰাকীৰ 3জনে জামিন আবেদন কৰিছিলে সেই আবেদন নাকচ কৰিছে ইয়াৰ পূৰ্বে 2 অভিযুক্তই খাৰিজ কৰিছিল জামিনৰ আবেদন শ্যামকানু মহন্ত সন্দীপন গাৰ্গে তেওঁলোকে প্ৰত্যাহাৰ কৰিছিল আবেদন আৰু এতিয়া 2 পিএছঅ তেওঁলোকৰ বিৰুদ্ধে যথেষ্টখিনি প্ৰমাণ পাতি দিছে আৰু কিয় তেওঁলোকে জামিন পাব নালাগে আদালতত সেইখিনি তথ্য তেওঁলোকে জমা দিছে চৰকাৰী পক্ষৰ পৰা জামিন আবেদন নাকচ হৈছে সেইবাবে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ পোনপটীয়াকৈ সংযুক্ত হৈছো বিৰেঞ্চি আপোনাৰ সৈতে অধিক কথাখিনি জানিম নিশ্চয় গীতাশ্ৰী যে আমি কৈ আছিলো যে যিখিনি সময়ত যিগৰাকী অমিত প্ৰভা মহন্ত তেওঁৰ যিহেতু সেইখিনি সময়ত ছিংগাপুৰলৈ গৰিমা শইকীয়াক যাব নোৱাৰিলে পিছাৰ বাবে আৰু সেইখিনি সময়ত এগৰাকী অমিত প্ৰভা মহন্তৰ দায়িত্ব আছিল জুবিন গাৰ্গক ঔষধ খোৱাৰ বা জুবিন গাৰ্গক যিখিনি কেয়াৰ ল'ব লাগে সিদ্ধাৰ্থ শৰ্মাৰ সমান্তৰালভাৱে এগৰাকী অমিত প্ৰভা মহন্তৰ দায়িত্ব আছিল গতিকে এগৰাকী অমিত প্ৰভা মহন্তই তেওঁৰ যিখিনি দায়িত্ব সেয়া সুচাৰুৰূপে পালন নকৰিলে সেই তেনেধৰণৰ ষ্ট্ৰং ৰিজন আচলতে চৰকাৰী অধিবক্তাই দিছে যে এইখিনি ক্ষেত্ৰত তেওঁলোকে ডিফল্ট আছে একে সময়তে যি দুগৰাকী দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য যি দুগৰাকী ব্যক্তি জুবিন গাৰ্গক লগত অনবৰতে ছাঁটোৰ দৰে লাগি আছিল সুৰক্ষাৰ বাবে কিন্তু সেইকেইগৰাকী ব্যক্তিৰ হাতত যিখিনি পইচা জুবিন গাৰ্গে জমা দিছিল সেইখিনি তেওঁলোকে বিশ্বাসঘাতকতা কৰিছে অৰ্থাৎ জুবিনৰ পইচাখিনি তেওঁলোকৰ নিজৰ পাৰ্চনেল কামত ব্যৱহাৰ কৰিছিল কিন্তু এই সকলোখিনি কথা গৰিমা শইকীয়াৰ গাৰ্গে এখন ৰিট পিটিশ্যন দিছিল যে এই 3গৰাকী ব্যক্তি কোনো কাৰণতে জামিন দিব নালাগে জামিন পালে তেওঁলোকে সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো স্থবিৰ হৈ পৰিব বা অন্য যিসকল অভিযুক্ত আছে যি বাকী কেইগৰাকী আছে সেই সকলো জামিন পোৱাৰ ক্ষেত্ৰত কিছু সহায় হ'ব বুলি তেওঁলোকে কৈছিল একে সময়তে চৰকাৰী অধিবক্তা সেই সকলোখিনি কথা কৈছে আৰু সেই সকলোখিনি কথা শুনানি লোৱাৰ যিহেতু 22 তাৰিখে সকলোখিনি প্ৰক্ৰিয়া হৈ গৈছিল আৰু আজিৰ দিন সকলোখিনি বিষয়ৰ ওপৰত ভিত্তি কৰি তেওঁলোকৰ 3ওৰে জামিন আবেদন নাকচ কৰিছে গতিকে এই মুহূৰ্তত দ্বিতীয় কথাটো হৈছে যে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যই যদি জামিন আবেদন তেওঁলোকে যদি লাভ কৰিলেহেঁতেন নিশ্চয়কৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে চিএম ভিজিলেন্স সাজু হৈ যায় আৰু এই মুহূৰ্তত চৰকাৰী অধিবক্তা বাহিৰলৈ ওলাই আহিছে আমি তেওঁৰ পৰা জানিম হয় চাওক পোনপ্ৰথমবাৰৰ বাবে এইটোৱে কৈছোঁ যে এইটো এটা টিম ৱৰ্কৰ ছাকচেছ হয় অকল মোৰ ছাকচেছ নহয় মই যদিও আৰ্গুমেণ্ট কৰিছোঁ গোটেই আপোনাৰ মোৰ লিগেল টিমটো যথেষ্ট কষ্ট কৰিছে যিমানখিনি এনালিচিছ কৰিব লাগে জাজমেণ্টছবিলাক ওলাইছে সেইখিনি গোটেইখিনি ছাবমিট কৰিছোঁ তাৰপিছত আৰু এটা কথা ইয়াতে উল্লেখ কৰিম যে পুলিচ ডিপাৰ্টমেণ্টৰ সহায় সুযোগ নহ'লে আজি এই সফলতা হয়তো ইমান সহজ নহ'লে হয় তেওঁলোকে গোটেইখিনি ফিডবেক যেনেকুৱাই কৈছোঁ যেতিয়াই সুধিছোঁ সদায় আমাক ফিডবেকছবিলাক দি আছে আৰু সেই ফিডবেকছবিলাক দিয়াৰ কাৰণে আমি
খুব ভালদৰে এই কেছটো আগবঢ়াই লৈ যাব সক্ষম হৈছোঁ। কোৰ্টৰ ৰায়টোৱে এইটোৱে কৈছে যে তেওঁলোক ফুল্লি অমৃত প্ৰভা মহন্ত কনস্পিৰেচিত ইনভলভ আছে। শ্বি ইজ এ পাৰ্ট অফ দ্য কনস্পিৰেচি গেম প্লেন আৰু সেই কনস্পিৰেচিত থকাৰ কাৰণে তেওঁৰ বেইলটো প্ৰাইমেৰিলি অবজেক্ট কৰিছে। আমি অৰ্ডাৰটো এতিয়াও পোৱা নাই, কিন্তু যিটো এনেই গ্লিম্পছ এটা পাইছোঁ সেই গ্লিম্পছখিনি পঢ়িহে আপোনালোকক এইখিনি জনাব পাৰিছোঁ। বাকী দুজনকো এইটোৱে কৈছে যে পইচাখিনি তেওঁলোকৰ জমা থোৱা আছিল, কিন্তু তেওঁলোকে বেয়া উদ্দেশ্যেৰে এই পইচাখিনি আত্মসাৎ কৰিবৰ কাৰণে যিহেতু ৰাখিছিল, সেইকাৰণে তেওঁলোকো এইটোত ইনভলভ আছে ফৰ ফাইনেন্সিয়েল বাংলিঙৰ কাৰণে, যিটো মিছ এপ্ৰপ্ৰিয়েশ্যন কোৱা বুলি কয়, ক্ৰিমিনেল ব্ৰিচ অফ ট্ৰাষ্ট কৰিছে। কাৰণ তেওঁলোকৰ এটা আমি গুৰুত্বপূৰ্ণ আৰ্গুমেণ্ট কৰিছিলোঁ যে তেওঁলোক যদি ইমান নিকাই আছিল তেতিয়া তেওঁ ইমিডিয়েটলি ঘৰৰ মানুহক জনাব লাগিছিল যে জুবিন গাৰ্গে এইখিনি পইচা আমাৰ তাতে থৈছে, মেডাম কি কৰিম বা এইখিনি আপোনাৰ লগত দি দিওঁ। তেওঁলোকেতো একো কোৱা নাই, বহি আছিল। এইখিনিতো অনুসন্ধানতে ওলায়। তাৰমানে তেওঁলোকৰ ইণ্টেনশ্যনটো সদায় বেয়া আছিল, সেইমতে আৰ্গুমেণ্ট কৰা আছিল আৰু কোৰ্টে আপেল কৰিছে কাৰণে আমাৰ এইখিনি আজি ছাকচেছ পাইছোঁ। হয়, এতিয়া অহা 13 তাৰিখে এটা দিন ধাৰ্য কৰিছে, য'ত সেইদিনাখন আমি সেই পেটিশ্যনবিলাক হিয়াৰিংবিলাক কৰিম। আজি আকৌ 3খন নতুন পেটিশ্যন ফাইল কৰা হৈছে। সেই পেটিশ্যনত তেওঁলোকে কৈছে যে ছিংগাপুৰৰ কথা, যিটো মই প্ৰাইমা ফেচি পঢ়ি চাইছোঁ দেই, এতিয়ালৈ ষ্টাডি কৰা নাই। তেওঁলোকে পেটিশ্যনত উল্লেখ কৰিছে যে ছিংগাপুৰৰ মেটেৰিয়েলছখিনি আনি দিব লাগে তেওঁলোকক। তাতে মই আচৰিত হৈছোঁ, ছিংগাপুৰৰ কেছৰ লগত আমাৰ এইটো কেছৰ কোনো মিলনেই নাই। কমপ্লিটলি ডিফাৰেণ্ট প্ৰচিডিং। তাতে ক্ৰিমিনেলছ এক্টৰ মতে কেছ হৈছে, আমি ইয়াতে ইনভেষ্টিগেশ্যনেই কৰিছোঁ। আৰু তেওঁলোকৰ ডিফেন্স কেছ আমি কিয় সজাই দিম? তেওঁলোকৰ দৰকাৰ হৈছে তেওঁলোকে কলফাৰ কৰক, তেওঁলোকে আনক কপি। আমাৰতো ইয়াতে একো তেনেকুৱা ৰোল নাই বুলি মই বৰ্তমান ভাবিছোঁ। এতিয়া সেইখিনি আমি অহা তাৰিখত যেতিয়া অবজেকশ্যন ফাইল কৰিম তাতে গোটেইখিনি উল্লেখ কৰিম। কোৰ্টে চালি জাৰি চাই যি অৰ্ডাৰ দিয়ে আমি সেই অৰ্ডাৰৰ মতে আগবাঢ়িম। মহাবীৰৰ ক্ষেত্ৰত আজি তেওঁলোকে প্ৰথমবাৰ সেই তেওঁৰ বিজনেছ পাৰ্টনাৰে আজি এখন অবজেকশ্যন দিছে। সেই বিজনেছ পাৰ্টনাৰৰ সেই পেটিশ্যনখন যিহেতু আমি চাব লাগিব, কাৰণ এখন পেটিশ্যন সদায় চাই মেলি আৰ্গুমেণ্ট কৰাটো উচিত হয় বুলি ভাবোঁ। কোৰ্টে পইণ্ট আউট কৰি দিওঁতে কোৰ্টে ক'লে ঠিক আছে, আমি দুইখন একেলগে অহা 16 তাৰিখে ল'ম। নহয়, তেওঁ এইখিনি সেই পইচা আত্মসাৎ কৰি কেনে জুবিনৰ পইচাখিনি তেওঁ লৈছে। এইখিনি যদি আমি সক্ষম হওঁ দেখাবলৈ যে জুবিনৰ পাব লগা প্ৰাপ্যৰ পৰা তেওঁ এইখিনি বনাইছে, তেতিয়াহ'লে এইখিনি ষ্টেটে কনফিস্কেট কৰি যি কৰে ষ্টেটৰ ওপৰত ডিপেণ্ড কৰিব। বৰ্তমান সেইখিনি আমাৰ মতে প্ৰচিড অফ ক্ৰাইমছ হয় আৰু মাৰাৰ উদ্দেশ্যও সেই চব আছিল। সেইকাৰণে সেইখিনি এটেচ কৰা হৈছে আৰু লিগেলি লফুলি কৰা হৈছে। এতিয়া চাওক, কোৰ্টটো সদায় দুই পক্ষৰ। কোৰ্টে আছামীৰ উকিলকো শুনিব, প্ৰচিকিউশ্যনৰ উকিলকো শুনিব, তাৰপিছত যিটো ৰায়দান দিব আমি সেইমতে মানি চলিম। সেইটো 16 তাৰিখে দিলে, 16 ফেব্ৰুৱাৰী। 13 তাৰিখে মেইন কেছটোৰ পেটিশ্যন হিয়াৰিংছবিলাক আছে। আৰু নহয়, বেইলটো তেওঁলোকৰ ৰাইট, আছামীৰ ৰাইট হয়, অধিকাৰ হয়। এতিয়া আছামীয়ে কিবা ষ্ট্ৰেটেজিকেলিও ভাবে যে ফাইল কৰাৰ পিছত যে কৰিবৰ কাৰণে ক্লাইণ্টে ইনষ্ট্ৰাকশ্যন দিছে উকিলক যে আমাৰ এইখন আগবঢ়াব নালাগে। তেওঁলোকে কি ভাবিছেতো আমি ক'ব নোৱাৰিম, কিন্তু তেওঁলোকে যিটো গ্ৰাউণ্ড দিছে কিবা গ্ৰহণযোগ্য গ্ৰাউণ্ড যেন নালাগে। কিন্তু টু বি অনেষ্ট, মোৰ আজি মনত নাই, চাই ক'ব পাৰিম। এই আছিল লোক অধিবক্তা জিয়াউল কামাৰৰ আচলতে মন্তব্য। এই মুহূৰ্তত আমি গৰিমা শইকীয়া গাৰ্গ আছে আমাৰ লগত। আমি গৰিমা শইকীয়া গাৰ্গৰ পৰাও জানিম আচলতে আজিৰ শুনানিত অংশ লৈ তেওঁ কেনেধৰণৰ সন্তুষ্টি প্ৰকাশ কৰিছে বা কি কি দেখিলে, কি ধৰণৰ, সেই সকলোখিনি আমি তেওঁৰ পৰা আমি জানিব পাৰিম। ইফালে আহিব দিয়া নেকি, ইফালে আহিব দিয়া নেকি। আজি বেল প্ৰত্যাহাৰ কৰিছে তিনিগৰাকীৰে। ইতিমধ্যে ছাৰে কৈছে, জিয়াউল কামাৰ ছাৰে গোটেইখিনি কথা কৈছে। বেইল যে ৰিজেক্ট কৰিছে সেই কথাটোত আজি ভাল লাগিছে, ভাল কথা এটা হৈছে। আৰু তাৰ বাহিৰে আমাক নেক্সট ডেটটো আমাক 13 তাৰিখে দিছে। আৰু তাৰ বাহিৰে সিদ্ধাৰ্থই ডিscharge পিটিশ্যন ফাইল কৰিছে।
সেইটো এটা মানে এই গোটেই প্ৰচিডিউৰ চলি থকা সময়খিনিত এটা আচৰিত কথা এটা আৰু যি নহওক আৰু মহাবীৰ একুৱাৰ কাৰণেও এটা পিটিশ্যন আহিছিলে আৰু সিদ্ধাৰ্থৰ যিটো এপাৰ্টমেণ্ট আছে সেইটোৰো এটা এটাচমেণ্টৰ পিটিশ্যন আছিলে সেইখিনি গোটেইখিনি হিয়াৰিং 16 তাৰিখে আছে গতিকে সেইখিনি আজি হেৰি আৰু বেইল কোনোদিন নাপাওক আমিতো সেইটোৱে আশা কৰোঁ একদম বিচাৰ প্ৰক্ৰিয়া শেষ হৈ এই অসুৰকেইটা শাস্তি নোপোৱালৈকে বেইল পাব নালাগে সেইটোৱে কথা গোটেই অসমৰ জনগণৰ চাগে সেয়াই ইচ্ছা আপোনালোক সকলোৱে চাগে সেয়াই বিচাৰিব গতিকে জুবিন গাৰ্গৰ ন্যায় প্ৰতিষ্ঠা নোহোৱালৈকে জুবিন গাৰ্গে বিচাৰ নোপোৱালৈকে ন্যায় পাই পেলাই এই দানৱকেইটাৰ শাস্তি নোহোৱালৈকে কোনো বেইল পাব নালাগে কোনো যাতে ওলাই যাব নোৱাৰে কোনো কথা আজি সেইটো ৰায় সদায় এনে মানে ৰিজেক্ট হৈ থাকক আজিৰ কথাই নহয় এইটো জামিন পাবই নালাগে সিহঁতে একদম চিধা শাস্তি পাব লাগে সেইটোৱে কথা আৰু চাৰ্জ ফ্ৰেমৰ কথা আহি পৰিব এতিয়া নেক্সট ডেটটো কেতিয়াৰ পৰা পৰৱৰ্তী আৰম্ভ হ'ব কি আশা কৰিছে এতিয়া 13 তাৰিখে আমাৰ নেক্সট ডেট আছে আৰু 16 তাৰিখেতো মহাবীৰ একুৱা আৰু সিদ্ধাৰ্থৰ এপাৰ্টমেণ্টৰ যিটো এটাচমেণ্ট আছে সেইটো আছে গতিকে অকণমান প্ৰচিডিংছবোৰ সোনকালে হওক সেইটো বিচাৰিছোঁ বিচাৰ কাৰ্যটো সোনকালে সম্পন্ন হওক দোষীয়ে শাস্তি সোনকালে পাওক আৰু জামিনৰ কামবোৰ হ'বই নালাগে সিহঁতে সোমাই আপুনি সেই কথাখিনি কেনেকৈ ল'ব যে সিদ্ধাৰ্থই ইমান টকা মাৰি তেনেকৈ এটা পানী ফেক্টৰী খুলিলে ঘৰ বনালে এই কথাখিনি কি আপুনি সেইটোৱেতো আটাইতকৈ ডাঙৰ কথা যে আমি সকলোকে বিশ্বাস কৰিলোঁ জুবিনে সকলোকে নিজৰ পৰিয়াল বুলি মোক কাষ চপাই দিছিলে কিন্তু এটা ডাঙৰ কথা জুবিন যেতিয়া মানে পৃথিৱীৰ পৰা যাব লগা হ'ল মোক চিনাকি কৰি থৈ গ'ল মানুহবোৰ যে কেনেকুৱা দানৱ আছিলে আৰু খুব মৰম কৰিছিলে মানুহজনে অকল মৰমেই কৰিব জানে গতিকে সকলোকে মৰমেই কৰিছিলে আৰু ময়ো তেনেকৈ নিজৰ পৰিয়াল বুলি আমি ভাবিছিলোঁ সেইটোৱে আমাৰ আটাইতকৈ ভুল আচলতে দুইজনৰে সেইটোৱে কথা বিশ্বাস ভংগ হৈছে সেইটোৱে কথা কিন্তু অসমৰ মানুহে আমাক আচলতে কেতিয়াও এনেকুৱা কৰা নাছিলে আৰু আমি কোনোদিন ভবা নাছিলোঁ সেয়া আচলতে কেতিয়াবাহে ব্যতিক্ৰম হয় এনেকুৱা অসুৰ পৃথিৱীত এনেকৈ 2-3টাহে জন্ম হয় বাকী অসমৰ ৰাইজে কেতিয়াও আমাৰ লগত এইটো নকৰে এতিয়াও আছে মোৰ লগত গোটেই পৰিয়াল হৈ মোৰতো গোটেই শক্তি আৰু সাহস অসমৰ ৰাইজে ন গতিকে একদম শেষলৈকে সকলো মোক তেনেকৈ আগুৱাই লৈ যাব আৰু জুবিনক ন্যায় দিয়াবই অসমৰ ৰাইজে একো অহা নাই মই মানে সেই আবেদনহে জনাইছোঁ মোৰ ফালৰ পৰা মই অনুৰোধহে জনাইছোঁ এতিয়ালৈকে একো অহা নাই নিশ্চয় এয়া আছিল গৰিমা শইকীয়া গাৰ্গৰ মনৰ কথা যে তেওঁলোকক যি ধৰণে আচলতে যি কেইগৰাকী ব্যক্তিক বিশ্বাস কৰিছিল সেই কেইগৰাকী ব্যক্তিয়ে কি ধৰণে আচলতে বিশ্বাসঘাতকতা কৰিলে সেই সকলো কথা এই মুহূৰ্তত স্পষ্টকৈ কৈছে গৰিমা শইকীয়া গাৰ্গে অভিনসি যিহেতু পৰৱৰ্তী শুনানি এই পানীৰ বটলিং প্লান্টৰ আৰু লগতে নিশ্চয়কৈ গীতাশ্ৰী আচলতে শুনানিৰ দিন পুনৰ দুটা ধাৰ্য কৰা হৈছে 13 তাৰিখ আৰু 16 ফেব্ৰুৱাৰী 13 তাৰিখে যিটো নিয়মীয়া শুনানি আজিৰ দিনটোৰ দৰে যি ধৰণে গোটেই সমগ্ৰ গোচৰ প্ৰক্ৰিয়া সাত অভিযুক্তক ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে হাজিৰ কৰোৱাই গোটেই তেওঁলোকৰ কি ক'বলগীয়া আছে তেওঁলোকৰ অধিবক্তাই কি ক'ব বা চৰকাৰী উকিলে তেওঁলোকৰ হৈ কি ধৰণে আচলতে ডিফেণ্ড কৰিব সেইখিনি আৰু 16 তাৰিখে এই যি আচলতে মহাবীৰ একুৱা আচলতে খুলি দিব লাগে নে নালাগে আৰু সেই ফ্লেটটোৰ কথা সিদ্ধাৰ্থৰ সেই ফ্লেটৰ কথা অৰ্থাৎ শুনানি হ'ব 16 তাৰিখে আৰু জুবিন হত্যা গোচৰৰ যিটো শুনানি সেয়া অহা পৰৱৰ্তী 13 তাৰিখে দিন ধাৰ্য কৰা হৈছে 13 ফেব্ৰুৱাৰীত এই মুহূৰ্তত কিছু কথা যি কনস্পিৰেচি হৈছিল যিটো ষড়যন্ত্ৰ হৈছিলে অমৃতপ্ৰভা মহন্তৰ জামিন আবেদন নাকচ হোৱাৰ মূলতে হৈছে যে এই যুক্তি দেখুওৱা হৈছে বা এই ধৰণে কোৱা হৈছিলে যে ষড়যন্ত্ৰত কৰবাত নহয় কৰবাত নাম সাঙুৰ খাইছে অমৃতপ্ৰভা মহন্তৰ আৰু সেইবাবে তদন্ত চলিছে গোটেই দীঘলীয়া প্ৰক্ৰিয়া আৰু সেইবাবে তেওঁ জামিন লাভ কৰা নাই অধিবক্তাগৰাকী ইতিমধ্যে জনাইছে
নিশ্চয় গীতাশ্ৰী মই কিছু সময় পূৰ্বে সেই কথাখিনিয়ে কৈছিলোঁ যে যিটো ষড়যন্ত্ৰ কৰা হৈছিল জুবিন গাৰ্গক লৈ যে সেই ষড়যন্ত্ৰৰ মুখ্য অভিযুক্ত হিচাপে অমিত প্ৰভা মহন্তৰ নাম আছে গতিকে সেইগৰাকী অমিত প্ৰভা মহন্তই যদি কিবা কাৰণত যদি জামিন পায় নিশ্চয়কৈ বাকী যি পাঁচগৰাকী আছে সেই পাঁচগৰাকী ব্যক্তিয়ে জামিন পোৱাৰ বাট প্ৰশস্ত হৈ পৰিব গতিকে চৰকাৰী পক্ষৰ ফালৰ পৰা গৰিমা শইকীয়া গাৰ্গৰ ফালৰ পৰা যি যুক্তি তেওঁলোকে দেখুৱাইছে আমি পুনৰ আহি আছো আপোনাৰ ওচৰলৈ এই মুহূৰ্তত আমি জনাম আমাৰ দৰ্শক পুনৰবাৰ যে জামিন আবেদন নাকচ হৈছে তিনিগৰাকীৰ এগৰাকী অমৃত প্ৰভা মহন্ত আৰু বাকী দুজন PSO